আজি ৰমজান মাহ হয় আৰু মই যে ইফতাৰ বনাব লাগে সেই কথাষাৰ মই একেবাৰে পাহৰি থাকিলোঁ জানেনে। জোহৰ নামাজ পঢ়ি গা পা ধুই জোহৰ নামাজ পঢ়ি অকণমান তছবি পঢ়োতে ইমান ধুনীয়া টোপনি লাগি গ'ল। শুই দিলোঁ যে একেবাৰে সাৰ পাই দেখিছোঁ 3:30 বাজি গ'ল। লৰালৰিকৈ উঠি গৈ কাপোৰ কানি চপাবলৈ আছিলে, চপাই মেলি আহি এয়া কিচেনত আহিলোঁ। আজি বনাইছিলোঁ মই পুডিং ৰেচিপিটো যদি আপোনালোকক লাগে কমেণ্ট কৰিব, তেতিয়া মই এক্সট্ৰাকৈ দিম। এফালে বনাইছোঁ লোকেল মুৰ্গী আলু দি পেলাই থুপথুপীয়া কৰি, চেহেৰিলেও হৈ যাব আৰু আগৰাতিলেও হৈ যাব। আপোনালোকে বাৰু আগৰাতি ভাত খায়নে নাই? মই পিছে অকণমান তাৰাবি পঢ়ি পেলাই ভাত অকণমান খাওঁ। এইফালে ফ্ৰুটছ উলিয়াই লৈছোঁ আৰু ব্ৰেডৰ চুইট ডিজাৰ্টটো মোৰ মানুহজনে খাই ইমান বেছি ভাল পায় নহয়, সদায় ব্ৰেড এটা লৈ আহে, গতিকে তেওঁলৈ বনাবই লাগে। এইফালে শাহুমাৰ কাৰণে উলিয়াই লৈছোঁ। আপোনালোকেও বনাই খাবচোন, খুবেই টেষ্টি হয় এনেধৰণে বনালে। তাৰপিছত মই যিহেতু আজিও অকলশৰীয়াকৈ ইফতাৰ কৰিব লাগিব, গতিকে এয়া অকলেই বহিছোঁ। ইফতাৰ সন্মুখত লৈ অকণমান দোৱা কৰি লৈছোঁ। মানুহজনৰ কাৰণে বিশেষকৈ বেছি দোৱা কৰিছোঁ, কাৰণ তেখেতৰ গাটো সিমান এটা ভাল নাই। তাৰপিছত আজান দিলে ইফতাৰ কৰিলোঁ। আৰু বহুতে ক'ব আপোনালোকে যে ইফতাৰখিনি কৰোঁতেও তুমি ভিডিঅ' শ্বুট কৰিছা। আচলতে মই অকলে দেখিছেই নহয় আপোনালোকে, অকলশৰীয়াকৈ ইফতাৰ কৰিছোঁ, গতিকে জাজ নকৰিব। মই ভিডিঅ' বনাই পেলাই মই ভাল পাওঁ, যিহেতু মই অকলশৰীয়াকৈ থাকোঁ, গতিকে আপোনালোকৰ লগতে কানেক্ট হৈ থাকিব বিচাৰোঁ। এফালে ইফতাৰ কৰি মাগৰিবৰ নামাজ পঢ়ি চাহ তাহ খাই এয়া পাণখন লৈ বহিলোঁ। আজিৰ ভিডিঅ'টো